এভৰিৱান, গুড মৰ্ণিং। আজি ভিডিঅ'টো বিচনাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। আজি এটা স্পেচিয়েল দিন আছে, ভাবিলোঁ ভিডিঅ'টো কৰি ৰাখোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ইয়ালৈ চাইছেনে, ইমানেই সোনকালে উঠে নহয়, শুবলৈ নিদিয়ে মানে শান্তিকৈ। 4টামানতে উঠি আমাকো উঠাই দিয়ে। আৰু টাউনলৈও অকণ যাবলৈ আছে, ভাবিলোঁ ভিডিঅ'টো কৰিছোঁৱেই যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিয়ে দিওঁ। জলদিকৈ কামখিনি কৰি লওঁ, কৰি টাউনলৈও যাবলৈ আছে, আপোনালোকক দেখাম বাৰু। মোৰ বিচনা পাৰি হৈ গ'ল আৰু এতিয়া গা চা ধুই মেলি ৰেডি হওঁ, কামখিনি কৰি আজৰি হ'লোঁ। যাবলৈও আছে নহয় টাউনলৈ অকণমান। টাউনলৈ গ'লোঁ হয়, যিটো কামৰ কাৰণে গৈছিলোঁ সেই কামটো নহ'লেই, বন্ধ। আকৌ বেলেগ এদিনহে মাতিছে মানে যাবলৈ, তো বেলেগ এদিনহে যাব লাগিব। তাকে ভাবিলোঁ আৰু কৈছিলোঁ নহয় আজি যে এটা স্পেচিয়েল দিনো আছে, তো চাই থাকক আগলৈকে যে কি স্পেচিয়েল দিন হয়, আপোনালোকেও গম পাব বাৰু। আগলৈকে চাই থাকিব। আজি স্পেচিয়েল দিন বুলি কৈছিলোঁ যে এইটোৱে, দাদা আৰু নৱৰ ভাগৰ ফাৰ্ষ্ট মেৰেজ এনিভাৰ্চাৰী আছিলে। তাকে ফেমিলি মানুহখিনিক এটা সৰুকৈ পাৰ্টি দিলে, লগতে মিলিজুলি ভাত এসাঁজ খালোঁ আৰু। তাকে বোলো দেখাই দিওঁ আপোনালোককো কি কৰিলোঁ কি নাই। ইমানেই ভাল লাগে নহয়নে, লগৰবোৰ যেতিয়া একেলগে গোট খায়, বহুতেই মানে দিনটো আৰু বেছি স্পেচিয়েল হৈ যায়। তাতে আজি ইহঁতৰ স্পেচিয়েল দিনেই হয়, তো চাই থাকক আমি কি বনালোঁ, কি ধেমালি কৰিলোঁ। কেক কাটি হৈ গ'ল বাৰু, এই দাদাৰ লগত অকণমান ধেমালি কৰিলোঁ আৰু লগতে মাহঁতৰ লগতো কি কথা পাতিলোঁ শুনকচোন, আপোনালোকৰ হাঁহিয়ে উঠি যাব। আৰু এইফালে একদম ফোনত বিজি। তাৰপৰা আমাৰ মানুহ কামত বিজি। কি বনাইছে আপুনি? চেলেড নেকি? চেলেডত কি দিছে আপুনি? কৈ দিবনে এবাৰ ডিটেইলছটো? এইটো অৰেঞ্জ কালাৰ, এইটো গাজৰ। সেইটো ইংলিছত নাজানো নেকি? এইটো টমাটো দিছে নি? ঝাৰুটো দিয়া বুলি কৈছে। আৰু এইফালে ঝাৰু বিচাৰিছে, কোব দুটা দি দিওঁ। আৰু এইজনী আমাৰ কাম কৰা মানুহ দেখিছে ন, ঝাৰু চাৰু লৈ গৈছে। আৰু আপুনি কি বনাইছে? মই এয়া মানে পোলাও বনাইছোঁ। আজি মোৰ ভাইটিৰ ভাগৰ এনিভাৰ্চাৰী আছে। আচ্ছা। এইটো মানে সৰুকৈ এটা পাৰ্টি কৰিছোঁ আমি। এইফালে পোলাও বনাইছোঁ, গাখীৰ চাহ বনাই আছোঁ মই। আৰু এইফালে চাহ উতলি আছে, পৰিবলৈহে বাকী আৰু, হয় নাই? আপুনি কেক চেক যে লগাই থৈছে কেলে? ভাইটি আহি লগাই দিছে। হয় নেকি? আজি মানে চবফালে বিজি। আৰু এইফালে তুমি এবাৰ কৈ দিবা নেকি, মাই টেষ্টিং 1 2 3 তেনেকৈ আৰু শুনিলে নহয়, তেনেকৈ হাঁহি ধেমালিৰ মাজত দিনটো কটালোঁ। আৰু এইফালে দেখিছেনে, মোৰ বাৰ ল'ৰা হয়, তাক মানে কেক কাটোতে স্পেচিয়েলকৈ ইনভাইট নকৰিলে নাই দাদাই, সেইকাৰণে সি খং কৰি এই চুকত লুকাই আছে। দেখিছে নহয় কিমান খং। কেকটো যেনিবা খালে আগতে, কেক খাই মেলি চামুচখন তেনেকৈ লৈ আছে, কিন্তু স্পেচিয়েলকৈ মানে কোচত লৈ নল'লে যে, সেইকাৰণে অভিমান কৰিছে আকৌ। তাকে ভাবিলোঁ, দেখিছেনে সৰু ল'ৰা ছোৱালী থাকিলেও মানে বহুত কৰে ন। আৰু এইফালে হাঁহি ধেমালিৰ মাজতে নৱভাগৰ মা পাপা আৰু বাহঁত আহিছিলে, সিহঁতকো চাহ তাহ দিলোঁ খাবলৈ। এইজনী বৌভাগৰ ভণ্টি হয় আকৌ দেই। আৰু সেয়া মা, আৰু এইবোৰ মানে বৌহঁতৰ মা পাপা, চবকে চাহ তাহ দিলোঁ খাবলৈ। আমিও খাই মেলি তাৰপৰা কামত চবেই লাগি গ'ল। এয়া আমাৰ কলিজা। নমিবা আমাৰ ডাঙৰ বা। আমাৰ বায়ে হয়। এইফালে দেখিছেনে, একদম কামৰ কথাত মানে একদম বস্তু চস্তু পেলাই মেলি আজৰি আৰু কি ক'ম। এইফালে ভাজি চাজি দেখা। এই ধেমালিৰ মাজতে আমাৰো ভাত বনাই ৰেডি হৈ গ'ল। এয়া ভাত বাঢ়িব লৈছোঁ আৰু তেনেকেই মানুহক খাবলৈও দিয়ে দিছোঁ আধা আধি। নৱহঁতে মাহঁতে ভাত খাবলৈ বহিছে, অকণমান ময়ো লাগি মেলি দিছোঁ, কাৰোবাক কিবা লাগে নেকি। ভাত
পানী খাই হৈ গ'ল, কিন্তু ঘৰলৈ অহা ভিডিঅ'টো কৰিবলৈ নহ'লেই, তো ফটোকেইখনকে লগাই দিছোঁ। ভিডিঅ'টো যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এণ্ড থেংক ইউ ফৰ ৱাচিং।